নামটো ক'ব নামটো মোৰ নাম শ্ৰীমতী হেপী লাহন ঘৰ নামটো ঘাচবি কি হৈছিল মোৰ মানে পেটৰ অসুখ হৈ আছে মানে গোটা এটা হৈ আছিলে পেটত ভাল হোৱা নাছিলে সেইকাৰণে আহিছিলোঁ তাৰপৰা এতিয়া সেই বিষ হৈ আছিলে মানে 2006 চনৰ পৰা তাৰমানে আমি তেতিয়াই বিয়া হৈছিলোঁ 2006 চনত তেতিয়াৰ পৰাই মোৰ এই বিষটো আছে মানে গোটাটো আছে গোটাটো জমা নাই গোটাটো হেৰি বিষটো ভাল হ'ল একদম অকণো নাই বিষটো খালি এতিয়া সেই গন্ধনটো এইডোখৰ বিষ হৈ থাকে তাৰপিছত আকৌ কঁকালটো বিষ হৈ থাকে কিমান দিনৰ পৰা হৈ আছিলে সেই 2006 চনৰ পৰাই বিষ লাগি আছে মানে ইয়ালৈ কেইদিন আহিলে ইয়ালৈ কেইবাবাৰো আহিছোঁ এতিয়া বিষটো নাই এতিয়া মাজতে মই ভাল পাইছিলোঁ ভাল পাই পিনি এতিয়া আকৌ হৈছে বেলেগ নেচাবলগীয়া ভিডিঅ' চাই পালোঁ নেকি তাৰপিছতে আকৌ ঘৰ বনাম বুলি হেৰি কৰিছিলে আমাৰ তেতিয়া আহিবলৈও পইচা পাতি নাছিলে ঢেৰ বেমাৰ হৈছিলে আমাৰ লগত দিনে তাৰমানে সপ্তাহটোৰ মূৰত 500-700 এনেকৈ গৈয়ে থাকে বহুত দিন নাৰ্ভৰ বেমাৰত ভুগি আছিলে এতিয়া নাৰ্ভৰটো ভাল হ'ল খালি গাটো কেতিয়াবা বেয়া লাগি থাকে বুলি কয় তাৰপিছতে আপোনালোকৰ নামঘৰ গৃহলৈ পবিত্ৰ গৃহলৈ আহিম বুলি কোৱাৰ পাছতে তেতিয়াৰ পৰাই তাৰমানে অভাগৰ সেই পইচা পাতিও আহিলে তেনেকৈ ঈশ্বৰৰ আশীৰ্বাদ কৰিছে তাৰপৰা এতিয়া সেই গাড়ী এখনো ল'ব পাৰিছে তাৰপৰা ইয়ালৈকে আহিবৰ কাৰণে বোলো বাইক এখন ল'ব পাৰিলে হ'ব বুলি কৈছিলোঁ ভাবি গৈছিলোঁ এতিয়া আনিলোঁ সেইখনি ৰাস্তাতে আছে তাৰপিছতে এই মই তাৰমানে আহিব নোৱাৰোঁ মোৰ বমি হয় লাইন গেট আহিলে আৰু ভাড়া লৈতো ইমান দূৰ কেনেকৈ আহিম তাৰপৰা সেই প্ৰভু চাৰে আশীৰ্বাদ কৰিছোঁ আমি যেন গাড়ী এখন লৈ যেন সদায় গৈ থাকিব পাৰোঁ বুলি সেইকাৰণে এতিয়া সেই দুৱাৰ পৰা আহি আছোঁ বাৰু আৰু এওঁ ঘৰ বনাম বুলি সেই ইটা আনি থৈছে ৰদ আনি থৈছে আৰু অলপ আনিবলৈ আছে বাৰু বাকী আছে সেই ঘৰটো যে নিশ্চয় হেৰি কৰি দিয়ক আৰু আমাৰ সন্তান নাই সেই সন্তান হ'বৰ কাৰণে ঈশ্বৰৰ ওচৰত আশীৰ্বাদ কৰিছোঁ সেই গোটাটো যেন সুস্থ কৰি দিয়া গোটা এটা আছে আপোনাৰ প্ৰথমতে নামটো ক'ব বন্তি মেচ ঘৰ কটুহা কি হৈছিলে আপোনাৰ মোৰ এনেকৈ পেটৰ হাৰ্ডিখিনি পোন কৰি থৈ খালে মানে খোজকাঢ়িব নোৱাৰোঁ বুকুটো পুৰে তাৰপৰা চকুকেইটা একদম ভিৰে চাই থকা এইটো ভাল পোৱা নাই খালি এই হাতকেইটা মুঠি কাঢ়িব নোৱাৰিছিলোঁ এই দাঁতৰ আলুবোৰ দাঁতবোৰ হিলি গৈছিলে সেইটো ভাল পাইছোঁ আপুনি কি ভাল পালে সেইটো কওক এতিয়া হেৰি ভাল পালোঁ এই পেটৰ হাৰ্ডিখিনি পোন কৰি থৈছিলে সেইখিনি ভাল পালোঁ পেচাবৰ দ্বাৰা কি ওলালে জানো বহুত বস্তু ওলালে এই কেনেকুৱা মাছৰ তেলৰ নিচিনা আৰু ৰঙা ৰঙা কি ওলালে মুঠতে নেজানো আৰু মই বাল্টিঙতে পেচাব কৰি চালোঁ তাৰপৰা সেনেকুৱাকৈ ইমানখিনিমান ওলালে পেটৰ সেইটো ভাল পালোঁ কিমান দিনৰ পৰা হৈ আছে এই 2 বছৰ হ'ল আজি আৰু মাহেকীয়া হ'লে মানে 15-20 দিন 15 দিনমান যায় তাৰপৰা গাত তেজ নাই বুলি কৈছে আকৌ এতিয়া ইয়ালৈ মই এবাৰ আহিয়ে ভাল পালোঁ নিশা সিদিনা বোৱাৰীয়ে ক'লে হেৰিয়ৰ চাংমাই গাঁও হয় মৰাণ চাংমাই গাঁও বোৱাৰীয়ে ক'লে তালৈ ব'ল মা বোলে ক'তো ভাল কৰিব নোৱাৰে বোলে ইমান সেৱা পূজা কৰিছ বেছিয়ে হৈছে কৈছে তালৈ ব'ল প্ৰভুৰ ওচৰত মোৰ পেটৰ হাৰ্ডি এডাল ওলাই আহিছিলে মই তেওঁৰ ওচৰত গৈয়ে ভাল পালোঁ চাংমাই গাঁৱৰ পৰা আনিছোঁ মোৰ বোৱাৰীজনী বোৱাৰীয়ে দেখালে ইউটিউবত এনেকৈ এইবোৰ চা মা বোলে তালৈ ব'ল মা বুলি কৈছে মই কৈছোঁ ব'ল আকৌ বোলো ৰাতিয়ে মোৰ গাটো একদম লকটো লাগিলে কোৱাৰ লগে লগে যাম বুলি ক'লোঁ তাৰপৰা এতিয়া সেই পেটৰ সেইটো ভাল পালোঁ ঠিক আছে এই ছোৱালীজনী আকৌ মাথা ঘূৰাই থাকে হ'ব